নমস্কাৰ দোস্ত, আজি মই আহিছোঁ ইয়াতে আমাৰ খানাপাৰাত হোৱা অসম গ্ৰন্থমেলা 2026। চাওঁ ইয়াতে অসম গ্ৰন্থমেলা 24ৰ পৰা 6 তাৰিখৰ ভিতৰলৈ আছে। ইয়াৰ ভেটেনাৰী ফিল্ডত হৈছে। কিমান ডাঙৰ এৰিয়া। ইয়াৰ এইটো পাৰ্কিং এৰিয়া, গোটেই কি ধুনীয়া পাৰ্কিং এৰিয়া এইটো। আৰু ইয়াতে বিভিন্ন ধৰণৰ গ্ৰন্থ পোৱা যাব। আগতে এইটো গ্ৰন্থমেলা আগতে হেয়াত হৈছিল, চানমাৰী এই ফিল্ড অভাৰব্ৰিজৰ এইখিনিতে কাষতে হৈছিল ফিল্ডখনত। এতিয়া ইয়াতে হৈছে। অসম গ্ৰন্থমেলা ষ্টলতে বিভিন্ন ধৰণৰ ষ্টল। এইটো অসম প্ৰকাশন পৰিষদ, ষ্টুডেণ্ট ষ্ট'ৰ, অমৰ চিত্ৰ কথা, এতিয়া ভূপেন হাজৰিকাৰ দুখনমান কিতাপ ইয়াতে বহুত পপুলাৰ হৈ আছে। এই জ্যোতি প্ৰকাশন বুক চেণ্টাৰ, এইটো এখন মেপ। অসম শিশু সাহিত্য ন্যাস। বনলতা ষ্টুডেণ্ট ষ্ট'ৰ্ছ, এটা ষ্টুডেণ্টৰ কিতাপ পোৱা যায় গোটেইখিনিতে। আৰু আপোনাৰ হাৰ্পাৰ কলিংছ পাব্লিশ্বাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড ডিজাইন। এখন অসম প্ৰকাশন পৰিষদ। ইয়াতে কিতাপ লৈ ল'লোঁ ষ্টুডেণ্ট ষ্ট'ৰ্ছৰ পৰা। যুৱ লেখক সন্মান। এতিয়া চাওঁ বিদ্যা মন্দিৰৰ পৰা আহিছে এপ্লিকেশ্যন। বিদ্যা মন্দিৰৰ ষ্ট'ৰ। তাতে ইউনিক্স বুকছ আছে। এইটো অশোক পাব্লিকেশ্যন। এইটো বৰ্ণ আছে, অষ্টিকৰ আছে। ইফালে এটা গলি আছে, এইটো গায়ত্ৰী প্ৰকাশন আৰু এটা গলি আছে। এই গলে কিনিয়া যাব। ইফালে চাওঁ। ইয়াতে ধুনীয়াকৈ দিয়া আছে। এয়া পানীৰ জুবিন গাৰ্গ পৌৰণি প্ৰেক্ষাগৃহ আৰু নেশ্যনেল মেৰিটাইম হেৰিটেজ কমপ্লেক্স, লথাল, গুজৰাটৰ পৰা। এতিয়া ধুনীয়া বনাইছে। এটা বস্তু চাব পৰা যাব। এটা চাম অলপ দেৰিকৈ কি আছে। এইটো জুবিন গাৰ্গ প্ৰেক্ষাগৃহ। এইটো জনসংযোগ অসম কাৰ্যালয় হয়। ইয়াতে ধুনীয়াকৈ দিয়া আছে। ইয়াত লাইট দেখা ধুনীয়া লগাইছে। এইটো এটা সেয়া দেখাই আছে। এই চব আছাম বুক ফেয়াৰ। এইটো হ'ল ফুড কোৰ্ট। আৰু ইয়াতে য'তেই যি নহওক প্ৰগ্ৰেম নহওক
প্ৰগ্ৰেম হ'লেও ইয়াতে এয়া আহে আচাৰটো আহিব এইটো চাব আচাৰ যি প্ৰগ্ৰেমেই নাহওক অসমত আচাৰ থাকিবই এইটো এইটো চব মই ভাবি আছোঁ যাতে আচাৰ আহে নাহে এইটো গ্লাছৰ নেকি ফাইবাৰ আহে ন আচ্ছা চেম্পল হয় ন আচ্ছা আচ্ছা হয় হয় এইটো কৰিলে কিমানমান আহিব এইটো আপোনাৰ সাইজৰ ওপৰত ডিপেন্ড কৰে সাইজৰ ওপৰত ডিপেন্ড কৰে আচ্ছা 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 এনেকৈ আমাৰ ফটো দিব পৰা যাবনে এনেকুৱা ডাঙৰকৈ বনাই দিব পাৰোঁ আকৌ ডাঙৰ কৰিলে ফাটি যাব নেকি পিছত যে নাফাটে আপুনি পেইণ্টিং মানে ছবিখন যদি ভাল দিয়ে মানে পিকচাৰ তেতিয়াহ'লে আপোনাৰ ক্লিয়াৰিটি আহে আচ্ছা 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 মানে আজি এইটো নতুন ওলাইছে মানে কি হয় পৰ্ট্ৰেটটো যদি আপোনাৰ ধৰক পৰ্ট্ৰেট আঁকিব লাগে হয় হয় ছবিটো আঁকিলে মানে অলপমান ডিফেক্ট বা এনেকুৱা থাকি যায় আচ্ছা আচ্ছা এইটো হ'লে ডিটেইলটো পুৰা আহি যায় ডিটেইলটো আহি যায় লাইফ লং থাকি যায় হয় হয় পেইণ্টিংটো মানে হ'লে কেতিয়াবা ফেড হ'ব পাৰে বা ৰ'দত থাকিলে ফেড হৈ যায় কেমেৰাৰ ফটোৰ পৰা আহিব ন তাৰমানে পুৰণা যিটো ডিজিটেল হেয়াৰ কেমেৰা আছিল আমাৰ ফটো যে ওলাই এইটো সেয়া দিয়ে সেয়া ফটো দিলে হ'ব না আচ্ছা আচ্ছা এইটো বাৰু মই লগত অনা নাই এতিয়া এইটো কেই তাৰিখলৈ থাকিব 6 তাৰিখলৈ থাকিব ন থাকিব ন ঠিক আছে তাৰে আগতে দিম বাৰু দিলে কেতিয়া মানে দিব পাৰিব আপোনালোকে আমি আপোনাক আফটাৰ 6 দিব পাৰিম মানে আফটাৰ 6 আৰু আপোনালোকৰ সেয়াটো ক'ত আছে চবটো ক'ত আছে আধাৰত আছে ন আচ্ছা এটা ৰাতি আৰু ভাল লাগিব এটা প্ৰগ্ৰেম হ'ব এয়া উইনগাৰ্ডত আৰু হিচাপ এইবিলাক ভাৰতীয় চেবি বিত্তীয় সজাগতা অভিযান কেম্ব্ৰিজ ইণ্টাৰনেশ্যনেল স্কুল চাম ডাউনটাউন ইউনিভাৰ্চিটি আমি এটা বস্তু চাই লওঁ এটা ধুনীয়া বস্তু দেখাইছোঁ এইটো নেশ্যনেল মেৰিটাইম হেৰিটেজ কমপ্লেক্স লোথাল গুজৰাটৰ পৰা তো চাওঁ ইয়াতে লোথাল ইয়াতে কি দেখাইছে এটা আগতে দেখা নাছিলোঁ এইটো বস্তুটো এবাৰ চাই লওঁ ইয়াতে কি বস্তু দেখাইছে নমস্কাৰ আমি আটাইলৈ আদৰণি জনাইছোঁ অসম গ্ৰন্থমেলা গুৱাহাটীৰ তৰফৰ পৰা আৰু আজি বিয়লিৰ অনুষ্ঠানটো আমি আৰম্ভ কৰিবলৈ লৈছোঁ কবি অজিত বৰুৱাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজিত ये टूरिस्ट डेस्टिनेशन है ये लोथल में बन रहा है गुजरात अहमदाबाद से 80 किलोमीटर दूर में बन रहा है ये ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ गुजरात में बन रहा है ना अभी नहीं वो मोनूमेंट थीम पार्क है जैसे 4 थीम पार्क बनेगा ये मोनूमेंट थीम पार्क है ये वाला मैरीटाइम थीम पार्क है ये वाला क्लाइमेट चेंज थीम पार्क है वो वाला एम्यूजमेंट पार्क बनेगा ये कितने एरिया में बन रहा है এখনি গ্ৰন্থৰে অসম পৰিষদৰ তৰফৰ পৰা আদৰণি জনালোঁ প্ৰকাশ আলোচনী ये बेस्ड है हरप्पन सिविलाइजेशन पे हाँ 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 साल पहले जो हरप्पन सिविलाइजेशन का यहाँ पे लोथल एक्चुअल में यहाँ से 2.5 किलोमीटर दूर में है ओके ओके यहाँ आर्टिफैक्ट सब मिला था अच्छा अच्छा আজিৰ এই অনুষ্ঠানত फर्स्ट ह्यूमन मेड डॉकयार्ड था वो। हाँ 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 उसकी बेस पे ये वाला बनाया गया अच्छा 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 ইংৰাজী বিভাগৰ অধ্যাপক তথা বিশেষ अभी अभी ये स्टार्ट हो रहा है ना हाँ ये कंप्लीट हो गया फेज 1 कंप्लीट हुआ फेज 1 कंप्लीट हुआ है 2028 में स्टार्ट हो जाएगा 2028 में स्टार्ट চৌধুৰীদেৱক অসম ये প্ৰকাশন वर्ल्ड्स टॉलेस्ट लाइट हाउस म्यूजियम बनेगा यहाँ ओके 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 वर्ल्ड्स टॉलेस्ट लाइट हाउस म्यूजियम ओके ओके यहाँ 15 म्यूजियम बनेगा इंडिया का बिगेस्ट मेरिटाइम म्यूजियम बनेगा और बाकी जो म्यूजियम है वो हरप्पन सिविलाइजेशन के जो बेस पे बनेगा जैसे आप यहाँ पे देख सकते हैं म्यूजियम गैलरीज में म्यूजियम गैलरीज सबका अलग अलग थीम है अच्छा 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 14 गैलरीज उसका रहेगा उनका सिविलाइजेशन के ऊपर और मेरिटाइम म्यूजियम बनेगा নামেৰে মই তেখেতৰ সন্মুখত আসন গ্ৰহণ और ये ये वाला 1500 कार पार्किंग बनेगा मतलब ये तो एक पहला वाला फर्स्ट फ्लोर जो होगा रास्ता वाला होगा सेकंड फ्लोर में फूड स्टॉल रहेगा ओके लास्ट में 1500 कार्स का पार्किंग रहेगा अच्छा अच्छा तो यहाँ पे आप कार पार्क करके ये यहाँ पे इको रिजॉर्ट है ये होटल 2 होटल रहेगा ओके ओके ठीक है तो आप यहाँ पे कार पार्क करने के बाद आप इधर ईवी जो यहाँ पे गाड़ी चल रहा होगा उससे या फिर बोट से पूरा घूम सकते हैं अच्छा यहाँ तक ये 4500 लीटर्स का एक टैंक रहेगा मतलब इसमें प्रॉपर्ली सस्टेनेबल है मतलब ये बारिश का पानी इसमें हार्वेस्ट हो गया ओके ओके वो लोग पूरा रहेगा आप ये पूरा पानी में आप यहाँ बोट से पूरा ट्रैवल कर सकते हैं अच्छा ये पानी यहाँ से ना ऐसे 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 करके हाँ, ये मतलब अंडरग्राउंड है अच्छा ये अंडरग्राउंड हुआ है ओह अच्छा 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 पानी यहाँ से start मतलब यहाँ से एक अंडरग्राउंड होगा हाँ यहाँ से पानी यहाँ से अंडरग्राउंड होगी पूरा इधर मतलब जहाँ तो बोटिंग कैसे हो जाएगा मतलब इधर से कैसे बोटिंग इधर से
यहाँ से तो आप रुक के पूरा देख सकते हैं अच्छा 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 ये गैलरी है ना ओके 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 और ये जो है ना ये जो है हेरिटेज कॉम्प्लेक्स हाँ टेम्पल और इसमें जैसे इंडिया का कोस्टल स्टेट्स है लाइक यहाँ से वेस्ट बंगाल उड़ीसा वैसे करके पूरा गुजरात तक रहेगा सब स्टेट का एक मतलब पार्ट रहेगा वहाँ उसका कल्चर उसका फूड आप एंजॉय कर सकते हैं पूरा बोट में घूम सकते हैं कार से भी घूम सकते हैं ओके 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 अच्छा लगा बहुत बहुत अच्छा ये है ना म्यूजियम गैलरी अच्छा अच्छा म्यूजियम वहाँ पे भी दिखाया जा रहा है कि कैसे रहेगा ओके 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 तो पूरा हड़प्पन सिविलाइजेशन के सब का दिखा जो आर्टिफैक्ट्स है ना वो सब है अच्छा अच्छा टाइटल हाउस ये है ना कॉन्सेप्ट हाँ ये इसका एग्जाम्पल आप बोल सकते हैं कि ऐसे बनेगा बोल के ओके ओके जैसे ये अम्यूजमेंट थीम पार्क कोई को रिजॉर्ट का हो गया वैसे ही ये म्यूजियम कॉम्प्लेक्स का यहाँ पे उसका सारा मार्केट रहेगा कैसे उनका मतलब उनका मार्केट कैसा था अच्छा। मैनिक्विन रहेंगे मतलब देख सकते हैं अच्छा लगा सीवुड्स बताया गया है ऐसा रहेगा टाउन प्लानिंग होगा ओके 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 ठीक है अच्छा लगा बात करके थैंक यू गाइज এইটো অসম গ্ৰন্থমেলা কিতাপ ল'লোঁ দুখনমান বহুত ভাল ভাল কিতাপ ল'লোঁ আৰু এই কিতাপকেইখনতে চাওক আপোনালোকে আহক ইয়াতে বহুত ভাল ভাল কিতাপ আছে আৰু দুখনমান কিতাপ আপোনাৰ বহুত এয়া হৈ আছে যিহেতু জুবিন গাৰ্গৰ এখন কিতাপ আছে মায়াবিনী ৰাতিৰ বুকুত ডক্টৰ ভূপেন হাজৰিকাৰ এখন কিতাপ আছে আপোনাৰ বহুত ভাল ভাল কিতাপ আছে আহক লওক ইয়াতে আপোনালোকৰ ল'ৰা ছোৱালীকো লৈ আহক সকলোকে লৈ আহক ইয়াতে কিতাপ পঢ়িব লাগে এইটো আজিকালি ডিজিটেল যুগত মানে কিতাপ নপঢ়ে সেইটো কাৰণে আহক ইয়াতে কিতাপ পঢ়ক আৰু ভাল ভাল ৰিকমেণ্ড কৰিব ইয়াতে যিকেইজন কিতাপৰ দোকানত যিকেইজন ব্যক্তি আছে ভাল ভাল কিতাপ ৰিকমেণ্ড কৰিব এনেকুৱা নহয় যে পইচাৰ কাৰণে ৰিকমেণ্ড কৰিব বহুত ভাল ভাল কিতাপ আছে সেইটো কাৰণে